নমস্কাৰ, মই মুকছিদুল হক। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 10-ৰ অসমীয়াৰ ৬৫ পাঠৰ সকলো ভিতৰত কুৱেশ্যন আনচাৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। ৬৫ৰ কবিৰ নাম হ'ল ৰঘুনাথ চৌধুৰী। আজি তোমালোকৰ ৬৫ৰ সকলোখিনি পৰীক্ষাত আহি থকা কুৱেশ্যন আনচাৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। আৰু তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আছে কবিৰ পৰিচয়। ৰঘুনাথ চৌধুৰীৰ কিমান চনত জন্ম হৈছিল আৰু কিমান চনত মৃত্যু হৈছিল। এইটো পৰীক্ষাত আহিব পাৰে যে ৰঘুনাথ চৌধুৰী কিমান চনত জন্ম হৈছিল। তোমালোকে লিখিবা ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল 1879 চনত আৰু ইয়াৰ মৃত্যু হৈছিল 1968 চনত। ৰঘুনাথ চৌধুৰী বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাওপাৰা গাঁৱত কবি ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল। আৰু এটা প্ৰশ্ন আহি পৰে যে ৰঘুনাথ চৌধুৰী কোনটো জিলাৰ কোনটো গাঁৱত জন্মগ্ৰহণ কৰিছিল। নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাওপাৰা গাঁৱত কবি ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল। আৰু তেওঁৰ ৰঘুনাথ চৌধুৰীৰ পিতৃৰ নাম কি আছিল। তোমালোক পৰীক্ষাত আহিব যদি দি দিয়ে যে ৰঘুনাথ চৌধুৰীৰ পিতৃৰ নাম কি আছিল, তোমালোকে লিখিবা ভোলানাথ চৌধুৰী। আৰু তোমালোকক মই বাছি যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আজি তোমালোকৰ লগত আলোচনা কৰিম। তাৰপিছত আহি আছে যে শেষত খেতি বাতি কৰিবলৈ লয় আৰু তাৰ লগে লগে সাহিত্য সেৱাও কৰি থাকে। তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতৰ সহকাৰী সম্পাদক আৰু মইনা জয়ন্তী আৰু পূৰ্বী নামৰ আলোচনীৰো সম্পাদক আছিল। চৌধুৰীয়ে জোনাকী কাকতৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু আলোচনী বাহী আদিতো বহুতো কবিতা প্ৰকাশ পায়। মোক প্ৰশ্ন আহিব পাৰে যে এখন ৰঘুনাথ চৌধুৰীৰ এখন কাকতৰ নাম লিখা। তোমালোকে লিখিবা আলোচনী বা বাহী। প্ৰথম স্তৰত লিখা কবিতাবোৰ সাদৰী 1910 চনত পুথি সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ পিছত ক্ৰমে কেতেকী 1918, কাৰবালা 1923, দহিকতৰা 1931, নৱমল্লিকা 1958 আৰু মৰণোত্তৰ কালত মনাই বৰাগী কবিতা তথা পষ্টিয়া নামেৰে গল্পৰ পুথি প্ৰকাশ পায়। চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহুগী কবি আখ্যা দিয়া হৈছিল। আৰু এটা প্ৰশ্ন আহিব পাৰে যে ৰঘুনাথ চৌধুৰীক কিহেৰে আখ্যা দিয়া হৈছিল। বিহুগী নামেৰে আখ্যা দিয়া হৈছিল। ইয়াৰ কাৰণ কি আছিল, তেওঁক চৰাইৰ বিষয়বস্তু হিচাপে লৈ কেইটা কবিতা লিখিছিল। তেওঁ আছিল 1935 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল। আৰু এটা প্ৰশ্ন আহিব যে 1935 চনত তেজপুৰত অনুষ্ঠিত হোৱা প্ৰথম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি কোন আছিল। তোমালোকে লিখিবা ৰঘুনাথ চৌধুৰী। তাৰপিছত তোমালোকৰ শব্দাৰ্থ আৰু টোকা তোমালোকৰ মাজত যিখিনি ইম্পৰ্টেণ্ট সেইখিনি তোমালোকৰ মাজত আলোচনা কৰিম। যিখিনি ইম্পৰ্টেণ্ট আছে যেনে টান শব্দৰ অৰ্থ হ'ল সুৰ বা ৰাগ। তাৰপিছত আছে পৰিমল, ইয়াৰ অৰ্থ হ'ল সুগন্ধ। বসুধা পৃথিৱী, বসুমতী। বিহংগ চৰাই পক্ষী। ৰঞ্জিলে ৰঙীন কৰিলে, পোহৰ কৰিলে। অন্তৰীক্ষ, ইয়াৰ অৰ্থ হ'ল আকাশ, যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়। উৰ্চা ৰাতিপুৱা। ঋত্বিক, যজ্ঞ কৰা পুৰোহিত। কালৰাত্ৰি, দুৰ্যোগপূৰ্ণ ৰাতি, ভয়াৱহ ৰাতি। কুসুম,
ফুল। চিত্রহারী মন প্রাণ হরি নিয়া। তেজি, তেজি শব্দ অর্থ হ'ল তেজি, ইয়াৰ অৰ্থ হ'ল ত্যাগ কৰি। দীৰ্ণ, বিদাৰিত কলা চিৰা। ফুল্ল, ফুলি উঠা পাহি মেলা ফুল। মহামহিম, অতিশয় গৌৰৱান্বিত বৰ মান্য খ্যাতিমন্ত।